যে শংকৰজ্যোতিক দোষী সাব্যস্ত কৰা হৈছে ইতিমধ্যে। এতিয়া প্ৰশ্নটো হৈছে তেওঁলোক জাজ হ'ব নোৱাৰে আৰু তেওঁলোকে ৰায় দিব নোৱাৰে। নিজৰ ঘৰৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। এই সন্দৰ্ভত বহুজনে আমাক সমালোচনা কৰাও পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা হৈছে। সকলোৱে নিজে এবাৰ সেই কথাটো উপলব্ধি কৰিলেই হ'ল। নিজৰ ঘৰৰ এগৰাকী যুৱতী, নিজৰ পৰিয়ালৰ এগৰাকী সদস্যা, আৰু কেৱল প্ৰেমৰ সম্পৰ্ক নহয়, বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণৰ অভিযোগত অভিযুক্ত। তেনে প্ৰেক্ষাপটত সদৌ অসম ছাত্ৰ সন্থাই সেইগৰাকী অভিযুক্ত ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা দেখুওৱা, কোনো ধৰণৰ স্থিতি প্ৰকাশ কৰাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে আৰু ছাত্ৰ সন্থাৰ পৰা সেইটো আশা নকৰিবলৈহে সকলোকে অনুৰোধ জনাইছোঁ। এটা কথা স্পষ্ট, তেওঁলোকৰ সংগঠনৰ কথাৰ মাজত আমাৰ ক'বলগীয়া একো নাই, তেওঁলোকৰ এইটো আভ্যন্তৰীণ বিষয়। কিন্তু ছোৱালীজনীয়ে এটা গোচৰ শংকৰৰ ওপৰত দিছে, গোচৰটো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। কিন্তু কালি মই কেইজনমান মানুহক দেখিলোঁ, তেওঁলোকে জাজৰ দৰে কথা কৈছে যে শংকৰজ্যোতিক দোষী সাব্যস্ত কৰা হৈছে ইতিমধ্যে। এতিয়া প্ৰশ্নটো হৈছে তেওঁলোক জাজ হ'ব নোৱাৰে আৰু তেওঁলোকে ৰায় দিব নোৱাৰে। এতিয়া আমাৰ ক্ষেত্ৰতো আমি এজন মানুহক থু মাৰিছোঁ বুলি এটা ভুৱা নিউজ প্ৰচাৰ কৰিছিলে, পিছৰ পৰ্যায়ত ন্যায়ালয়ে আমাক তাৰ পৰা দোষমুক্ত ঘোষণা কৰিলে, কাৰণ আমি এইটো ক্ৰাইম কৰা নাছিলোঁ বুলি প্ৰমাণ হ'ল। এতিয়া সেইকাৰণে আমি কৈছোঁ, কাৰোবাৰ ব্যক্তিগত কথা বতৰাত মাত মতাৰ কাৰো অধিকাৰ নাই আৰু কোনো মানুহ জাজ হ'বলৈ চেষ্টা কৰিব নালাগে, সেইটোৱে আমাৰ মতামত। আৰু আমি আশাবাদী শংকৰজ্যোতিয়ে ন্যায় পাব, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত ভৰসা আছে।